নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 9 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ সৈতে বিত্ততাৰ আলোচনা চলাই নিয়াটো সম্ভৱ নহয় বুলি বিবেচনা ৰাইজৰ দলক মাত্ৰ 15খন আসন এৰি দিছে কংগ্ৰেছে ইয়াৰে 4খনহে মাত্ৰ ৰাইজৰ দলৰ পছন্দৰ আসন আন 4খন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাৰ প্ৰস্তাৱ 5খন কংগ্ৰেছে বাছি দিয়া আসনত প্ৰতিদ্বন্দিতাৰ প্ৰস্তাৱ ৰাইজৰ দলক ধিং সমষ্টি এৰি দিলে কংগ্ৰেছৰ এই সকলো চৰ্ত মানি ললেহেঁতেন ৰাইজৰ দলে শেষ প্ৰস্তাৱ দি কংগ্ৰেছলৈ পত্ৰ দিছিল ৰাইজৰ দলে কাজিৰঙাত বিত্ততাৰ খণ্ডবত এইদৰে মন্তব্য কৰিছে অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে গছ কাটি অভিলেখ গঢ়িছে ৰাজ্য চৰকাৰে বিজেপিৰ 10 বছৰত অসমত কটা হ'ল 1,06,896 জোপা পূৰ্ণাংগ গছ কেৱল হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ 5 বছৰতে কাটিলে 65,000 গছ আন এটা খবৰ হৈছে দুখীয়া হলেই নহব বিজেপিৰ অৰুণোদয় 1250 টকা পাবলৈ দেওবাৰে বিজেপিৰ মিটিঙলৈ যাব লাগিব বিজেপিৰ সদস্য হলেহে পাব অৰুণোদয় আঁচনিৰ ধন মৰাণৰ তিলৈত এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে আন এটা খবৰ হৈছে ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতা হ'ব বুলি মই আশাবাদী মিত্ৰতা হোৱাটো প্ৰয়োজন খোৱাঙত দলীয় কাৰ্যসূচীত অংশ লৈ এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ খোৱাং সমষ্টিৰ অজাপক এৰি দিয়াক লৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে প্ৰতিক্ৰিয়া দাখ কৰাৰ খণ্ডগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে আৰু সময় নষ্ট নকৰি কংগ্ৰেছ আৰু ৰাইজৰ দল সমিল মিললৈ আহক সাম্প্ৰদায়িক স্বৈৰতান্ত্ৰিক বিজেপি মিত্ৰজোঁটক ক্ষমতাচ্যুত কৰিবলৈ সকলোৱে পৰাখিনি কৰক এই মন্তব্য CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ আন এটা খবৰ ধুনীয়া হোৱাটো এজন জনপ্ৰতিনিধি হোৱাৰ মাপকাঠি নহয় ৰূপজ্যোতি কৰ্মীক এবাৰ প্ৰত্যুত্তৰ জ্ঞানশ্ৰী বৰাৰ এই মুহূৰ্তত এটা পলিটিকেল ডাঙৰ খবৰ মোৰ 34 বছৰ হ'ল গতিকে মই সৰু নহয় জ্ঞানশ্ৰী বৰাই মন্তব্য কৰিছে এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং নিউজ মোৰ 34 বছৰ বয়স হ'ল গতিকে মই সৰু নহয় ধুনীয়া বা দেখিবলৈ কেনেকুৱা সেইটো এজন জনপ্ৰতিনিধি হোৱাৰ যোগ্যতাৰ মাপকাঠি নহয় জনপ্ৰতিনিধি এজন হোৱাৰ মাপকাঠি হ'ল যে তেওঁ নিজৰ বিষয়বস্তুবোৰ উপস্থাপন কৰিব পাৰিছে নে নাই তেওঁৰ দায়িত্ব আৰু যিখিনি বিশ্বাসত ৰাইজে ভোট দিয়ে তাৰ বিনিময়ত ৰাইজৰ সমস্যাৰ সমাধান কৰিছে নে নাই সেইটো চোৱা মৰিয়নিত বিগত সময়ত ৰূপজ্যোতি কৰ্মীৰ বহুত ঘনিষ্ঠ আছে তেখেতে হস্পিটাল যাবৰ বাবে পইচা দিছে সহায় কৰিছে জনসাধাৰণক কিন্তু মোৰ প্ৰশ্ন মৰিয়নিৰ লোকে চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ কিয় যাব লগা হয় ইমান বছৰ শাসনত থকাৰ পাছতো কিয় মৰিয়নিত উপযুক্ত চিকিৎসা ব্যৱস্থা নকৰিলে ৰূপজ্যোতি কৰ্মীয়ে সমষ্টিৰ আপাদেউ নিচাদেউক পানী যোগানো উপহাৰ দিব কিয় নোৱাৰিলে মৰিয়নিৰ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ চৰম তাচ্ছিল্যৰ খণ্ডবত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া সমষ্টিটোৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাৰ জনাইছো পৰৱৰ্তী এটা ভাল খবৰ আপুনি টিম ইণ্ডিয়াক শুভেচ্ছা দিয়ক কিয়নো বিশ্ব চেম্পিয়ন হৈছে ভাৰত ইতিহাস ৰচি নিউজিলেণ্ডক পৰাস্ত কৰি তৃতীয়বাৰলৈ T20 বিশ্বকাপৰ ট্ৰফি জয়ী কৰিছে এইবাৰ ভাৰতে অভিনন্দন জনাওক আপুনি টিম ইণ্ডিয়াক কিয়নো তৃতীয়বাৰৰ বাবে এইবাৰ T20 বিশ্বকাপ দখল কৰিছে ট্ৰফি জয়ী হৈছে এইবাৰ ভাৰতে নিউজিলেণ্ডক হৰুৱাই বিশ্ব বিজয়ী টিম ইণ্ডিয়া এই মুহূৰ্তত ভাল খবৰ চেম্পিয়ন হৈছে টিম ইণ্ডিয়া নিউজিলেণ্ডক হৰুৱাই T20 খিতাপ দখল ভাৰতৰ এটা বিগ ব্ৰেকিং নিউজ অথলে নগল 140 কোটি ভাৰতীয়ৰ প্ৰাৰ্থনা
সকলোৱে প্ৰাৰ্থনা কৰিছিল দোৱা কৰিছিল টিম ইণ্ডিয়া জয়ী হ'বৰ কাৰণে আপুনি লিখক এটা শাৰী টিম ইণ্ডিয়াৰ বাবে ৰাণত নিউজিলেণ্ডক হৰুৱাই চেম্পিয়ন হৈছে ভাৰত এই মুহূৰ্তত এটা ভাল খবৰ নিউজিলেণ্ডক হৰুৱাই টি20 খিতাপ দখল কৰিছে অথলে নগ'ল 140 কোটি ভাৰতীয়ৰ প্ৰাৰ্থনা 94 ৰাণত নিউজিলেণ্ডক হৰুৱাই চেম্পিয়ন হৈছে ভাৰত প্ৰথমে বেটিং কৰি 256 ৰাণৰ টাৰ্গেট বান্ধি দিছিল ভাৰতে টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লৈছিল নিউজিলেণ্ডে জসপ্ৰীত বুমৰাহ অক্ষৰ পেটেলে লৈছে দৰ্শনীয় উইকেট ভাৰতীয় বলাৰৰ পৰাক্ৰমত তাজপাতৰ দৰে খহি পৰিছে নিউজিলেণ্ডৰ বেটিং সঞ্জু অভিষেকৰ বেটিং বিক্ৰম ফাইনেল মেচত দেখিবলৈ পোৱা গৈছে সঞ্জু চেমছঙে দুৰ্দান্ত প্ৰদৰ্শন কৰিছে অভিষেক শৰ্মায়ো দুৰ্দান্ত প্ৰদৰ্শন কৰিছে চৌদিশে এতিয়া টিম ইণ্ডিয়াৰ জয় ধ্বনি শুনিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰটো হৈছে ইৰাণত আকৌ ড্ৰোন আক্ৰমণ য'ত 20 গৰাকী ইৰাণী নাগৰিকৰ মৃত্যু হৈছে এই মুহূৰ্তত এটা ৱাৰ ব্ৰেকিং ইজৰাইলৰ ড্ৰোন আক্ৰমণত তছনছ হৈ পৰিছে ইৰাণৰ তেহৰান তেলৰ টেংকাৰত ভয়ংকৰ আক্ৰমণ এইবাৰ ইজৰাইলী সেনাৰ এই মুহূৰ্তত এটা বিগ নিউজ 20 গৰাকীকৈ ইৰাণী নাগৰিকৰ কৰুণ মৃত্যু হৈছে যুদ্ধৰ 9 নম্বৰ দিনটোতো অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ আনফালে ইজৰাইলৰ তেল আবিবতো আক্ৰমণ চলাইছে ইৰাণে ইৰাণৰ মিছাইল আক্ৰমণত ধ্বংস হৈ পৰিছে বহু অট্টালিকা এই মুহূৰ্তত এটা বিগ নিউজ 7 মাৰ্চত ট্ৰাম্পৰ হকিয়নিৰ পাছতো তীব্ৰ ৰূপ ধাৰণ কৰিছে যুদ্ধই আমেৰিকাৰ নৌসেনাৰ ওপৰতো ভয়ংকৰভাৱে আক্ৰমণ কৰিছে ইৰাণে ইৰাণৰ আক্ৰমণতে নিহত হৈছে 21 গৰাকী ইউএছ সেনা আমেৰিকাৰ পঞ্চম নৌসেনাৰ ঘাটি তছনছ হৈ পৰিছে জনাইছো পৰৱৰ্তী খবৰ আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কংগ্ৰেছ ৰাইজৰ দলৰ দিঠক নহল অসমত বিৰোধী একেলগ হোৱাৰ সপোন বছৰ জোৰা জল্পনা কল্পনাৰ বিফল পৰিসমাপ্তি মিত্ৰতা ভংগ হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ এই মুহূৰ্তত এটা পলিটিকেল ডাঙৰ খবৰ অসহায়ভাৱে আনুষ্ঠানিক ঘোষণা বিধায়ক অখিল গগৈ গৌৰৱ গগৈৰ মুখৰ শাৰীৰিক ভাষা মিত্ৰতাৰ সপক্ষে নহয় গৌৰৱ গগৈৰ আচৰণ কোনো দলৰ বাবে সন্মানজনক নহয় বুলি মন্তব্য কৰিছে অখিল গগৈয়ে গৌৰৱ গগৈৰ আচৰণ কোনো দলৰ বাবে সন্মানজনক নহয় মিত্ৰতাক লৈ গৌৰৱ গগৈৰ এইবাৰ অহংকাৰ স্পষ্ট মিত্ৰতাক লৈ গৌৰৱ গগৈয়ে তাল মৰা মন্তব্য দিয়ে সকলোকে লগত লৈ মিত্ৰতা কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ আগ্ৰহ নাই 4খন আসনৰ বাদে এখনো পছন্দৰ আসন এৰি দিয়া নাছিল কংগ্ৰেছে 5খন আসন কংগ্ৰেছে আমাৰ ওপৰত জাপিহে দিব বিচাৰিছিল বিজেপিক পৰাস্ত কৰাৰ পৰিৱৰ্তে কংগ্ৰেছে নিজৰ স্বাৰ্থ গুৰুত্ব দিয়ে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বাবে ভংগ হল মিত্ৰতা দিঠক নহল অসমত বিৰোধী একেলগ হোৱাৰ সপোন পৰৱৰ্তী খবৰটো হৈছে যুদ্ধত আমেৰিকাৰ 500 সেনা নিহতৰ দাবী সত্য লুকুৱাইছে এইবাৰ আমেৰিকাই এই মুহূৰ্তত এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো বিশ্বৰ সন্মুখতে সত্য লুকাইছে আমেৰিকাই যুদ্ধত আমেৰিকাৰ 500 সেনা নিহতৰ দাবী এই মুহূৰ্তত এটা বিগ নিউজ ইৰাণৰ শীৰ্ষ নিৰাপত্তা বিষয়াৰ এই দাবী কেইদিনমানৰ ভিতৰতে 500ৰো অধিক আমেৰিকান সৈনিক নিহত হৈছে খামেনিৰ হত্যাৰ গধুৰ মূল্য বহন কৰিব লাগিব আমেৰিকাৰ সেনাৰ ঘাটি বিচাৰি শেষ কৰিছে ইৰাণে দীৰ্ঘ যুদ্ধৰ বাবে নিজকে প্ৰস্তুত কৰিছে বিশ্বৰ সন্মুখত সত্য লুকুৱাইছে আমেৰিকাই যুদ্ধত আমেৰিকাৰ 500 সেনা নিহতৰ দাবী কৰা হৈছে ইফালে বিশ্বৰ চকুৰ পৰা লুকুৱাই ইৰাণৰ ভূগৰ্ভত বিশাল সাম্ৰাজ্য ইৰাণৰ ভূগৰ্ভত আছে মিছাইলৰ বৃহৎ ভাণ্ডাৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ খামেনিৰ দূৰদৰ্শী পৰিকল্পনাৰ ফল আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি মিছাইল মহানগৰী নিৰ্মাণ কৰিছিল ইৰাণে বাংকাৰৰ ভিতৰত লুকুৱাই নিৰ্মাণ কৰিছিল সেই চহৰ অতিকৈ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বছৰ ধৰি বিশ্বৰ পৰা লুকুৱাই মিছাইল চিটি নিৰ্মাণ ইৰাণৰ
ভূগৰ্ভৰ ভিতৰৰ পৰাই নিক্ষেপৰ আছিল সুবিধা কিন্তু আমেৰিকা ইজৰাইলৰ আক্ৰমণত ক্ষতিগ্ৰস্ত ভূগৰ্ভৰ ভিতৰ চৰা ভাংকাৰৰ ভিতৰলৈ যোৱা দুবাৰ হৈছে যথেষ্ট ক্ষতিগ্ৰস্ত ভূগৰ্ভৰ পৰা বহু মিসাইল উদ্ধাৰ কৰিছিল ইৰাণে পৰৱৰ্তী খবৰটো হৈছে বিদেশী ঘোষিত দীপালী দাসে কাৰ জৰিয়তে লাভ কৰিলে নাগৰিকত্ব এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিদেশী ঘোষিত মহিলাই কাৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে অসমত নাগৰিকত্ব লাভ কৰিছে দীপালী দাসে এটা ব্ৰেকিং নিউজ কাছাৰৰ 60 বছৰীয়া দীপালী দাসক নাগৰিকত্ব প্ৰদান কৰা হৈছে 2019 চনত ন্যায়াধিকৰণে কৰিছিল বিদেশী ঘোষণা বাংলাদেশৰ পৰা 1988 চনত প্ৰৱেশ কৰিছিল মহিলাগৰাকীয়ে দীৰ্ঘদিন কাছাৰৰ হাৱাথাঙত বসবাস কৰি আছিল দীপালী দাস ডিটেনশন কেম্পত 2 বছৰ কাৰাবন্দী আছিল দীপালী অৱশেষত কাৰ জৰিয়তে নাগৰিকত্ব পাইছে দীপালী দাসে জনাইছো পৰৱৰ্তী খবৰ এপিচিচিৰ সভাপতিজন মিয়াৰ সভাপতি তেওঁৰ ৰাজনৈতিক গুৰু মিয়া মই ৰজাৰ পুত্ৰ বা ৰজা কেতিয়াও খাতি নকৰো কংগ্ৰেছ এবাৰ এৰাৰ পাছতে গৌৰৱ গগৈ আৰু ৰকিবুল হোসেনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এগৰাকী ৰাতুল কলিতাই সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিজেপি কাৰ্যালয়ত উপস্থিত হৈ এটা কথা বুজিছো যে বিজেপিত ৰাষ্ট্ৰৰ প্ৰথম দল দ্বিতীয় তৃতীয় হৈছে ব্যক্তি 25 বছৰে কংগ্ৰেছত থাকি বুজিলো যে নেতা প্ৰথম দ্বিতীয় নেতাৰ পুত্ৰ আৰু তৃতীয় দল এটা পলিটিকেল ডাঙৰ খবৰ কংগ্ৰেছত চলিছিল নেতাগিৰি সাধাৰণ গড়ৰ লৰাক টিকট নিদিয়ে কংগ্ৰেছ দলে গড় হত্যা কৰা মিয়া মন্ত্ৰীৰ পুত্ৰই বিয়াকৈ হাৰিলেও 27 বছৰত বয়সত দুবাৰকৈ টিকট পাব সিন্ডিকেট কৰি দল ডুবোৱা নেতাৰ পুত্ৰই কংগ্ৰেছ নকৰিলেও দলত টিকট দিয়া হ'ব মাৰ্ঘেৰিটা চাহ জনগোষ্ঠীৰ শেষ কৰা নেতাৰ পুত্ৰক হাৰিলেও টিকট প্ৰদান কৰা হয় কংগ্ৰেছ দলত ইমান দিনে ফ্ৰাষ্ট্ৰেশ্যনত আছিলো প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে নিজকে ৰজা বুলি ভাবে আৰু আমাক প্ৰজা বুলি ভাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে নিজকে ৰজা বুলি ভাবে আৰু আমাক প্ৰজা বুলি ভাবে স্বাভিমানী শিক্ষিত অসমীয়া হিচাপে ৰজাৰ বান্ধোনৰ পৰা ওলাই আহিছো মই ৰজাৰ পুত্ৰ বা ৰজাক কেতিয়াও খাতি নকৰো গৌৰৱ গগৈ হৈছে মিয়াৰ সভাপতি এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে ৰাতুল কলিতাই আন এটা খবৰ হৈছে ৰাজীৱ ভৱনত এতিয়া হাহাকাৰ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতা সহ শতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান এই মুহূৰ্তত পলিটিকেল খবৰ কংগ্ৰেছত অব্যাহত দল ত্যাগৰ ধুমুহা ইজনৰ পিছত সিজনে এতিয়া দল ত্যাগ কৰা পৰিলক্ষিত হৈছে নলবাৰীত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী এটা ব্ৰেকিং নিউজ ৰাজীৱ ভৱনত এতিয়া হাহাকাৰ বিজেপি যোগদান কৰিয়েই বিজেপি জিন্দাবাদ ধ্বনি ৰাতুল কলিতাৰ গৌৰৱ গগৈ আৰু ৰকিবুলৰ বিৰুদ্ধে উত্থাপন কৰিছে বহুকেইটা অভিযোগ পৰৱৰ্তী খবৰটো হৈছে ছত্তীশগড়ত আফিং খেতি কৰি গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা দলৰ পৰা নেতাগৰাকীক নিলম্বন কৰা হৈছে ছত্তীশগড়ৰ দুৰ্গ জিলাত আফিং খেতিৰ দৰে এক গুৰুতৰ অভিযোগত এজন বিজেপি নেতা গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰক্ষীয়ে বিনায়ক তামডাকাৰ নামৰ এই বিজেপি নেতাগৰাকী তেওঁৰ দুজন সহযোগীৰ সৈতে শনিবাৰে আটক কৰা হৈছে এই ঘটনাই পোহৰলৈ অহাৰ লগে লগে বিজেপি তাৎক্ষণিকভাৱে নেতাগৰাকীক দলৰ পৰা নিলম্বন কৰিছে জনাইছো পৰৱৰ্তী খবৰ ইৰাণৰ হাতত কমেও 6 মাহৰ বাবে তীব্ৰ যুদ্ধ চলাব পৰা ক্ষমতা আছে সকীয়াই দিছে এইদৰে IRGC
ইৰাণে আৰু কমেও 6 মাহৰ বাবে তীব্ৰ যুদ্ধ চলোৱাৰ ক্ষমতা আছে বুলি সকিয়নি দিছে IRGCয়ে। দেশখনৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ মুখপাত্ৰ আলী মোহাম্মদ নাইনিয়ে কয় যে ইৰাণে ইয়াৰ বৰ্তমানৰ আকাৰ আৰু পৰিসৰৰ যুদ্ধ অন্ততঃ আৰু 6 মাহৰ বাবে অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। ইৰাণৰ অৰ্ধ চৰকাৰী ফাৰ্ছ নিউজ এজেন্সিয়ে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি নাইনিৰ এই বক্তব্যক শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মূল্যায়নৰ সম্পূৰ্ণ বিপৰীত। ডনাল্ড ট্ৰাম্পে বাৰে বাৰে দাবী কৰি আহিছে যে ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ অভিযান অতি সফল হৈছে। চলিত সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমি এই যুদ্ধত বৃহৎ ব্যৱধানত জয়ী হৈছো। আমি তেওঁলোকৰ সমগ্ৰ ছয়তানিক সাম্ৰাজ্যক বিধ্বস্ত কৰিছো। ইৰাণৰ অন্যতম শক্তিশালী আৰু প্ৰভাৱশালী বাহিনী IRGC সামৰিক আৰু চোৰাংচোৱাৰ কামৰ উপৰিও এই বাহিনীৰ ৰাজনীতি, শিক্ষা আৰু অৰ্থনীতিৰ ক্ষেত্ৰতো বিস্তৃত প্ৰভাৱ আছে। পৰৱৰ্তী খবৰটো হৈছে ইৰাণত আমেৰিকা ইজৰাইলৰ আক্ৰমণৰ প্ৰভাৱ। গুজৰাটৰ কাৰখানালৈ গেছৰ যোগান হ্ৰাস, এবাৰ আদানীৰ মূল্য বৃদ্ধি। ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত চলি থকা সামৰিক সংঘাতৰ প্ৰভাৱ এতিয়া ভাৰতৰ শক্তি যোগান ব্যৱস্থাত স্পষ্ট হৈ পৰিছে। পশ্চিম এছিয়াত উত্তপ্ত পৰিস্থিতিৰ বাবে প্ৰাকৃতিক গেছ আৰু LNGৰ যোগান ব্যাহত হোৱাত দেশৰ বিভিন্ন উদ্যোগ খণ্ডই এক প্ৰকাৰ সংকটৰ সন্মুখীন হৈছে। ইয়াৰ ফলত কেৱল গেছৰ দামেই বৃদ্ধি পোৱা নাই, বৰঞ্চ যোগানৰ অভাৱত বহু উদ্যোগত উৎপাদন প্ৰক্ৰিয়াও স্থবিৰ হৈ পৰিছে। মূলতঃ হৰমুজ প্ৰণালীৰ মাজেৰে চলি অহা জাহাজ চলাচলত বাধা আহি পৰাৰ ফলতেই এই শক্তি সংকটত সৃষ্টি হৈছে। এই জলপথটো বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহণ পথ, যাৰ পৰা ভাৰতে বৃহৎ পৰিমাণৰ খাৰুৱা তেল আৰু গেছ আমদানি কৰে। এই পথত জাহাজ চলাচল মন্থৰ হৈ পৰাৰ বাবে LNGৰ উপলব্ধতা কমি গৈছে, যাৰ পোনপটীয়া প্ৰভাৱ পৰিছে আদানী টোটেল গেছকে ধৰি কেইবাটাও গেছ যোগানকাৰী প্ৰতিষ্ঠানৰ ওপৰত। আদানী টোটেল গেছে ঔদ্যোগিক গ্ৰাহকৰ বাবে গেছৰ দাম প্ৰায় 3 গুণ বৃদ্ধি কৰিছে। এতিয়াৰ পৰা নিৰ্ধাৰিত পৰিমাণতকৈ অধিক গেছ ব্যৱহাৰ কৰিলে প্ৰতি ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰত 119 টকাকৈ দিব লাগিব, যিটো পূৰ্বে প্ৰায় 40 টকা আছিল।